কিনো বিপৰীত তৰিবু দুষ্টৰ মায়া জ্ঞানী গণে দোষে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাতো আছে বিধি। খুব সুন্দৰ এটি কথা প্ৰকাশ কৰিছে যে জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাতো আছে বিঘিনি। জ্ঞানীসকলেও জ্ঞান মাৰ্গৰ দ্বাৰা ইন্দ্ৰিয়ক দমন কৰি কাম ক্ৰোধ লোভ মোহ এইবিলাক ত্যাগ কৰিও যি ব্ৰহ্মপদ পায় বুলি প্ৰকাশ কৰা হৈছে বেদে। এই ব্ৰহ্মপদটো নানান বিঘিনি আছে বুলি কৈছে। অৰ্থাৎ আমাক ইয়াৰ দ্বাৰা এই জ্ঞানটো গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে যে কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ এই দুইটা পথেৰে আহিলে ভগৱন্ত বস্তু প্ৰত্যক্ষ ৰূপত পাব নোৱাৰে বুলি কৈছে। নপাবৈ মোহক জ্ঞানী কৰ্মী কদাচিত বুলি কৈছে। অৰ্থাৎ জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ এই দুইটা মাৰ্গতকৈ গুৰুজন বস্তুৱে আমাক শ্ৰেষ্ঠ মাৰ্গটো দৰ্শন কৰাইছে কেৱল ভক্তি মাৰ্গ। মাৰ্গ মানে পথ বা ৰাস্তা। এই ভক্তি মাৰ্গতহে কেৱল আমি নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণক পাব পাৰিম বুলি কৈছে। এই ইংগিতটো গুৰুজন বস্তু এইখিনিতে মহামহন্ত উদ্ধৱৰ পদ্ম মুখখনতে আমি সমস্ত জনা কলিযুগৰ দেহধাৰী জীৱক এই উপদেশটো প্ৰদান কৰিছে। এতিয়া ইয়াত যে ক'লে তোমাৰো উচ্ছিষ্ট খায়া, অৰ্থাৎ উদ্ধৱে তেওঁৰ উচ্ছিষ্ট খাইছিল, তাৰমানে কলিযুগৰ ভকতৰ বাবে এই উপদেশটো প্ৰদান কৰিছে। এই যে আমাৰ আজি অনুষ্ঠানত দ্ৰব্য ভগৱন্তৰ অৰ্থে আগবঢ়োৱা হ'ল, এতিয়া ভগৱন্তই খোৱা বুলি মই দেখিলোঁ জানো? নেদেখিলোঁ নহয় কোনেও। ভগৱন্তই খালে নে নেখালে আমিতো স্বচক্ষুৰে কোনেও নেদেখিলোঁ, তথাপিতো আমি ভাবি ল'লোঁ যিহেতু ভগৱন্তক অৰ্পণ কৰি পেলাৰ নিৰ্গুণ নাম আমি প্ৰকাশ কৰা হ'ল পদ্মমুখখনতে। অৰ্থাৎ তেওঁ সম্পূৰ্ণ ৰূপত দ্ৰব্য অৰ্পণ কৰি তেওঁ গ্ৰহণ কৰিলে বুলি আমি সমস্ত জনাই এই ভাৱনাটো আমি সংযুক্ত হৈ গ'লোঁ। তাৰ পাছত আমি তেওঁ আমালৈ এৰি থৈ গ'ল বুলি ভাবি সি ভগৱন্তৰ অগ্ৰত অৰ্পণ কৰা দ্ৰব্য আমাৰ দেউৰী বিলনীয়ে খুব সুন্দৰভাৱে ভকতৰ আগে আগে দ্ৰব্য অৰ্পণ কৰি গ'ল আৰু ভকতে পুনশ্চ পদ্মমুখখনতে কৃষ্ণ বুলি কৈ তাক গ্ৰহণ কৰিলে। এই যে ভগৱন্তৰ অগ্ৰত অৰ্পণ কৰা হ'ল, তাৰ পাছত যে আমি গ্ৰহণ কৰিলে ভকতে, এয়া হ'ল ভগৱন্তৰ উচ্ছিষ্ট, ভকতে গ্ৰহণ কৰে। সেয়া কথাকে উদ্ধৱৰ মুখেৰে প্ৰকাশ কৰিছে যে ভকতে ভগৱন্তৰ উচ্ছিষ্ট গ্ৰহণ কৰে। এই কথাটো প্ৰকাশ কৰিছে কৃষ্ণ। কৃষ্ণ সমস্ত ঠিক আমাৰ সিদ্ধ প্ৰসাদলৈকে সমস্তখিনি দ্ৰব্যৰ কথাই কোৱা হৈছে। এতিয়া আমাক আৰু এজন বাপে এটা কথা আমাক প্ৰকাশ কৰিছিল যে প্ৰাণজিৎ কথা এটা প্ৰসাদ মানে এনেধৰণৰ প্ৰকাশ কৰে বুলি কৈছে। প্ৰসাদ মানে সৰ্বসাধাৰণতে আমি বুজি পাওঁ কৃপা, অৰ্থাৎ ভগৱন্তৰ কৃপা লাভ বুলি কয় প্ৰসাদ।
এতিয়া এই প্ৰসাদ শব্দৰে অৰ্থ আমি গহপুৰ অঞ্চললৈ যাওঁতে মাগনি অঞ্চলত গৈছিলোঁ, গহপুৰ টকৌবাৰী লখিমপুৰ জিলা। তাতে আমাক বাপ এজনে প্ৰকাশ কৰিছিল যে প্ৰসাদ মানে শব্দ ব্ৰহ্মৰ অৰ্থ প্ৰ মানে হ'ল প্ৰভু, দন্তীয়া স মানে হ'ল সাক্ষাৎ আৰু দ মানে হ'ল দৰ্শন। যি স্থানত প্ৰভুৰ সাক্ষাৎ দৰ্শন পোৱা যায় সেই স্থানলৈ জীৱক যাবৰ বাবে গুৰুজন বস্তুৱে এই বিষয়বস্তুটো ৰাখিলে বুলি কৈছে যে য'ত কেৱল প্ৰভুৰ সাক্ষাৎ দৰ্শন পোৱা যায়। এই যে ভগৱন্ত বস্তু অৰ্জুনক প্ৰকাশ কৰিলে কলিযুগত ভকতেই ভগৱান। এই ভকতৰ সংগলৈ যোৱা মানে আপুনি মই ভকতৰ সংগত কাক দৰ্শন পাম? প্ৰভুৰ সাক্ষাৎ দৰ্শন পাম। এই কথাটোকে কৈছে প্ৰসাদ মানে কৃপা। এই যে আমাৰ ভকতে পদ্মমুখতে আশীৰ্বাদ এভাগ দিয়ে, এই আশীৰ্বাদেই হ'ল কৃপা, অৰ্থাৎ এই কৃপাই হ'ল সাক্ষাৎ ভগৱন্ত দৰ্শন বুলি কৈছে। কথাটো আমাৰ মনোপুত হ'ল, আমি প্ৰকাশ কৰা হ'ল, কিন্তু আপোনালোকৰ মনোপুত হ'বনে নহয় কিন্তু আমি নাজানো। কৃষ্ণ আমি মহামূঢ় গৃহবাসী সুখে সংগ লৈয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ তজুপাদ পদ্ম হৃদয়ে ধৰিয়া গাইবু গুণ নাম গীত এতেকে মুকুতি প্ৰয়াসে পাইব হেন সেয়া চিৰচিত। এতিয়া আমি জীৱবিলাক মুকুতি পোৱাৰ একমাত্ৰ পথটো উদ্ধৱৰ মুখেৰে প্ৰকাশ কৰি আছে যে তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ। তোমাৰ নিৰ্গুণ ব্ৰহ্ম, তুমিয়ে নিৰ্গুণ ব্ৰহ্ম আৰু তুমি নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণৰ নাম। আমি মহামোহ গৃহবাসী সুখে সংগ লৈয়া ভকতৰ। যদিও আমি এই মায়াময় সংসাৰখনত জন্মগ্ৰহণ কৰি গৃহস্থী ধৰ্ম পালন কৰিছোঁ, এই গৃহস্থী ধৰ্ম পালন কৰি আমাৰ একমাত্ৰ পালনীয় কৰ্তব্য হ'ব কি? কেৱল ভকতৰ সংগলৈ যোৱা। আৰু এই ভকতৰ সংগত গৈ আমি কি কৰিব লাগিব? তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিবু মায়া দুষ্টৰ, অৰ্থাৎ তোমাৰ মায়াময় সংসাৰত থাকি বিষ্ণু মায়াই আমাক বান্ধি ৰাখিব নোৱাৰিবলৈ হ'লে আমি কি কৰিব লাগিব? কেৱল ভকতৰ সংগলৈ আমি যাব লাগিব। এই কথাটো মহাপুৰুষ মাধৱ গুৰুজনাই নাগঘোষা শাস্ত্ৰৰ জৰিয়তে আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে। কেনেধৰণে প্ৰকাশ কৰিছে? এই ৰামে বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পায়, হৰি সেৱা একো স্থানে নাই। এই ৰাম হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। বিষয় সম্বন্ধ সুখ, এই যে অৰ্জুনৰ আগত আকৌ প্ৰকাশ কৰিছিলে, মাধৱে বুলন্ত সখী শুনা ধনঞ্জয়, বিষয় নহ'লে ইটো দেহা যেন হয়। এতিয়া আমি বিষয় সুখ ভোগত অৰ্থাৎ গৃহস্থী ধৰ্ম পালন কৰিবলৈ আমি বিষয় পালন কৰিবই লাগিব। অৰ্থাৎ বিয়া বাৰু কৰাই আমি যি সংসাৰখন গৃহস্থী ধৰ্ম আমি পালন কৰি আছোঁ, ইয়াত আমি সোমাবই লাগিব। কাৰণ এইটো ভগৱন্তই পাৰ্থক সখা অৰ্জুনক সিদ্ধান্ত দিলে। বিষয় মানে অকল যে আমি গৃহস্থী সংসাৰ
বিয়া বাৰু কৰোৱা এই কথাটোকে কোৱা নাই, গোটেইখিনি কথা ইয়াত সোমাই আছে। আমাৰ 24টা তত্ত্বৰে গঠিত আমাৰ দেহৰ সমস্ত কামনা বাসনাখিনিও সোমাই আছে। যে মাধৱে বুলন্দ সখা শুনা ধনঞ্জয়, মাধৱ মানে ঈশ্বৰ কৃষ্ণ, ঈশ্বৰ কৃষ্ণই ক'লে যে হে মোৰ পৰম বান্ধৱ সখা অৰ্জুন, অৰ্থাৎ ধনঞ্জয় মানে অৰ্জুন, শুনাচোন তুমি, বিষয় নহ'লেইতো দেহা যে নৰয়, বিষয় নহ'লে দেহা নৰয়। কিন্তু এই কথাটো মনত ৰাখিবা, তাৰ লগে লগে কি এই নামে হেন বিষয়ত মজি আদি গুৰু তেজা যদি জমে যন্ত্ৰণা দিব জানিবা নিশ্চয়। কিন্তু সাৱধান অৰ্জুন, এই বিষয় বাসনাত মজি থাকোঁতে যদি তুমি আদি গুৰুক পাহৰি যোৱা, তেতিয়াই কিন্তু তোমাক জমে শাস্তি দিব। এই কথাটোকে কৈছে যে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়। 84 লক্ষ বাৰ আপুনি মই জীৱবিলাকে যি দেহতেই জন্ম গ্ৰহণ নকৰোঁ কিয়, যি জনিতেই জন্ম গ্ৰহণ নকৰোঁ কিয়, আপুনি মই বিষয় সুখ ভোগ কৰিবলৈ পামেই। কিন্তু হৰি সেৱা একো স্থানে নাই। এতিয়া হৰি সেৱা কৰাৰ স্থান কেৱল কি বুলি কৈছে, মনুষ্য তনু, তনু মানে দেহা, মানুহৰ দেহাটোহে বোলে হৰি সেৱা কৰাৰ একমাত্ৰ যোগ্য স্থান। এই কথাটো জানি বুজি লৈ সেই দেহধাৰী জীৱ জানি ফুৰা হৰি গুণ গায়। এতিয়া আমাৰ একমাত্ৰ ধৰ্ম, একমাত্ৰ কৰ্ম কেৱল হৰি গুণ শ্ৰৱণ কীৰ্তন কৰা। বোলে না কাম বন নকৰিম নেকি? কৰিম, কামো কৰিম, ধৰ্মও কৰিম, কাৰণ কৰ্মই ধৰ্ম। জীৱই কৰ্ম নকৰাকে থাকিব নোৱাৰে। কৰ্ম মানে এইটো কথাকে কোৱা নাই শাল কোৰ বাই কিবা এটা খৰি খালি দা কটাৰী লৈ আমি কিবা এটা যে কাম কৰি থাকোঁ, এইটো কথাকে কোৱা নাই কৰ্ম। জীৱৰ ধৰ্মই হ'ল কৰ্ম। এতিয়া এই কৰ্মটো কেনেকুৱা বুলি কৈছে, জীৱ জন্ম হোৱা মাত্ৰকে কৰ্মৰ অধীন হৈ যায়। এতিয়া এই কৰ্মবিলাক আপুনি মই কেনেধৰণে সৰু সৰুৰ পৰা বিশ্লেষণ কৰিব পাৰোঁ। এই যে আমি সন্ধিয়াৰ পৰা সমস্ত জনা ইয়াত আহি বহি আছোঁ, কেইবাৰ উশাহ নিশাহ ল'লোঁ কোনোবাই হিচাপ কৰিছিলোনে? নাই কৰা এতিয়ালৈকে। সেইটো জীৱৰ কৰ্ম, ই গতানুগতিক স্বাভাৱিক গতিত হৈ আছে। সেইকাৰণে আপোনাৰ মোৰ বুকুখন উঠা নমা কৰি আছে। আমি কোনো হিচাপ কৰা নাই। চকুটো কেইবাৰ জপালোঁ, কেইবাৰ মেলিলোঁ, হিচাপ কৰিলোনে? এনেধৰণে যে তেতিয়ালৈ মেলিলোঁ, তেতিয়ালৈ মেলিলোঁ, কোনেওতো হিচাপ কৰা নাই। এইটো হ'ল এই দেহৰূপী জীৱৰ ইও কৰ্ম। কিন্তু এই কৰ্মটো গতানুগতিক হৈ থাকে। কাৰ ইচ্ছাত? নিৰ্গুণ ব্ৰহ্ম ঈশ্বৰ কৃষ্ণ ভগৱন্ত হৃদয়ত থকাৰ কাৰণেইটো আমি কৰি থাকিব পাৰিছোঁ। কিন্তু আমি স্বইচ্ছাইটো কৰিব পাৰিম নেকি? নোৱাৰোঁ। কৰি দিবলৈ হ'লেই বিপদ লাগি যাব। বিপদটো কেনেকুৱা? আপুনি মই যদি চকুটিপটো নিজে মাৰোঁ বুলি মাৰি দিয়া দিগদাৰ হৈ যাব। আমাৰ আইগৰাকীও লগত আহিছে। এতিয়া আমাৰ আইগৰাকী বহি আছে, আমি যদি ইয়াৰ পৰা বেলেগ এগৰাকী আহিলে চকুটিপটো মাৰোঁ বুলি মাৰি দিওঁ, বিপদ লাগি যাব। কিন্তু এইটো গতানুগতিক হৈ আছে। এইটো ঈশ্বৰৰ ইচ্ছা, এইটো কৰ্ম। অৰ্থাৎ জীৱ জন্ম হোৱা মাত্ৰকে কৰ্মৰ অধীন হৈ যায়। যেতিয়াই আপুনি মই চকুটিপ নেমাৰোঁ, মই মন গ'লেহে মাৰিম, এই বুলি যদি ভাবি আমি ৰাস্তাই গৈ থকা ধুনীয়া গাভৰু এগৰাকী দেখি যদি মাৰি দিওঁ, বা আই এগৰাকী দেখি যদি আমি চকুটিপটো মাৰি দিওঁ নহয়, সৰ্বনাশ হৈ যাব। এই বিষয়বস্তুটোৰ কথা কৈছে যে আমি যিটো জীৱ যেতিয়া আমি হ'লোঁ, এই পৃথিৱীত জন্ম গ্ৰহণ কৰিলোঁ, তেতিয়াহ'লে আমি কৰ্মৰ অধীন। এই কৰ্ম মাৰ্গেৰে আমি আহোঁতে আহোঁতে যেতিয়া আমাৰ এদিন জ্ঞান হ'ব, জ্ঞান হোৱাৰ পাছত আমি যি কৰ্ম কৰিম, বিশ্লেষণ কৰিম আমি জীৱৰ। কি কৰিম? যে ইমান দিনে কৰি অহা কৰ্মবিলাক ভাল নে বেয়া। যদি বেয়া কৰ্ম কৰি আহিলোঁ, আমি বেয়া কৰ্মখিনি ত্যাগ কৰি আমি ভালখিনি আঁকোৱালি ল'ম। লোৱাৰ লগে লগে সেই কৰ্মটোক গুৰুজন বস্তুৱে কৈছে কৰ্ম শ্ৰেষ্ঠ বুলি কৈছে, আৰু সেই কৰ্মহে ধৰ্ম বুলি কৈছে।
কিন্তু যিকোনো এটা কাম আপুনি মই কৰি দিলেই যে ধৰ্ম হৈ যাব এইটো নহয়। সেই কৰ্ম আমি জীৱই কৰি থাকোঁ, এটাকে বুলি সকলো ধৰ্ম নেকি? নহয়। যিটো জ্ঞান লাভ কৰাৰ পাছত আপুনি মই জীৱই কৰিবলৈ শিকিম। আমিতো গুৰু সেৱা সদায় কৰি থাকোঁ। এতিয়া শৰণ নোলোৱাকৈ বিনা গুৰু চৰণে ভকতি মুকুতি ৰকতি কবহো নহয় বুলি কৈছে নহয়। সেইটো এৱা ঘটৰ নিচিনা নহয় জানো? এৱা ঘটটোত আমি পানী ভৰাই দিলে কি হ'ব? আপুনি সৰকি গুচি যাব। ঠিক তেনেধৰণে আমি গুৰু সেৱা কৰি আছোঁ, কিন্তু কৰি আছোঁ কেনেকৈ? আমি গুৰুৰ চৰণত শৰণাপন্ন নোহোৱাকৈ। এই কৰ্মটো আমাৰ শুদ্ধ নেকি? ধৰ্ম ক'ব জানো? এতিয়াও ধৰ্ম নহয়। কেতিয়া হ'ব? যেতিয়া আমি গুৰুজন বস্তুৰ লগত চিনা পৰিচয় হ'ম। হোৱাৰ পাছত আপুনি মই যিদিনাৰ পৰা গুৰুক অৰ্পণ কৰি ভগৱন্তক অৰ্পণ কৰি আমি কৰিম, সেই কৰ্মটোহে আমাৰ হ'ব কেৱল ধৰ্ম বুলি কৈছে। এই কথাটো প্ৰকাশ কৰিছে কৃষ্ণ। চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো সিটো এৰাইটো তাপ হেন পাৱ এৰি ক্ষণে কোনি যিবু সংগে নিও মোক সবে কৰি হৰি চৰণ দুতয় তোমাৰ কৰিলো খাৰ তুমিও এৰিবা ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ। হে প্ৰভু, তোমাৰ চৰণ ছত্ৰৰ ছায়াত আমি ইমান দিনে জীৱন ধাৰণ কৰি আছিলোঁ। গতিকে তুমি যদি এৰি যোৱা, আমি দিনতেই আন্ধাৰ দেখিম প্ৰভু। যদি পাৰা এতিয়াও তোমাৰ চৰণত আমি কাকুতি কাৰ্পণ্যভাৱে সেৱা নিবেদিছোঁ প্ৰভু। তুমি আমাক পাৰিলে লৈ যোৱাচোন। এই আমি হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি ও তোমাৰ বিয়োগে অগণি এখনে দেখা মাৰৈ মোক হে প্ৰভু, তুমি দেখা নাইনে তোমাৰ বিয়োগ হ'ব? এই কথাটো শুনাৰ মাত্ৰকে মই কেনে আঘাত পাইছোঁ, মোৰ অৱস্থাটো কেনে হৈছে প্ৰভু তুমি চোৱাচোন। তুমি কিয় দেখিও নেদেখাৰ নিচিনা ভাও জুৰিছা প্ৰভু। তোমাৰ চৰণ ছত্ৰৰ ছায়াতহে মই আছোঁ। এতিয়া আমি যে শ্ৰীমন্ত শংকৰদেৱ সংঘ এখন বেনাৰৰ তলত যে আমি আছোঁ, বা একশৰণ ভাগৱতী সমাজ বা একশৰণ নাম সমাজ আদি ধৰণে যে আমি একোখন বেনাৰৰ তলত আমি সমাজ পাতি জীৱবিলাক যে বাস কৰি আছোঁ, এই বেনাৰখনৰ ওপৰত যদি আমাৰ নিজৰেই বিশ্বাস নাথাকে, তেতিয়াহ'লে সেই অৱস্থাটো কেনেকুৱা হ'ব? আমি বেনাৰখনৰ ওপৰত আমি বিশ্বাস কৰিব পাৰিব লাগিব। এনেই সোমাব লাগে কাৰণে আমি যদি সোমাই আছোঁ, তেতিয়াহ'লে ই কিন্তু বৰ বিশেষ এটা আমাৰ লাভ নহ'ব। অৰ্থাৎ যি ছাতিটো লৈ আমি দুপৰীয়া প্ৰখৰ ৰ'দত ওলাই যাব পাৰোঁ, দুপালপিতা বৰষুণকো আমি নেওচি যি ছাতিটো লৈ আমি ওলাই যাব পাৰোঁ, সেই ছাতিটোৰ ওপৰত আমাৰ নিজৰ বিশ্বাস আছে নে নাই যে ছাতিটোৱে দুপালপিতা বৰষুণকো ৰাখিব পাৰিব? অৰ্থাৎ ছাতিটো ফাটি আমাক বৰষুণৰ পানীয়ে তিয়াব নোৱাৰে। এই ভাৱনাটো আমাৰ, অৰ্থাৎ এই বিশ্বাসটো আমাৰ আছে নে নাই? যদি আছে তেতিয়াহ'লে ঠিকেই আছে সকলো কৰ্ম। যদি নাই তেতিয়াহ'লে আমাৰ কিন্তু অকণমান দিগদাৰ হ'ব গুৰু ধৰ্ম
পালন কৰিবলৈ যাওঁতে। গতিকে এই বিশ্বাসটো আমি সৰ্বপ্ৰথমে ৰাখিব লাগিব। কৃষ্ণ। আমাক এজন বাপে প্ৰকাশ কৰিছিল তিনিচুকীয়াৰ ফালৰ। বাপজনে কৈছিল যে বহুত ডাঙৰ ডাঙৰ ভকতে, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বহুত ডাঙৰ ডাঙৰ ভকতে আহি আমাৰ ওচৰত চোৱা চিটোৱা কাম কৰে বুলি কৈছিল। আমি তেৰা কৈছো কথাটো, আমাৰ লগত এটা কথোপকথন হৈছিল তেৰাৰ লগত। তেৰা কোৱা হ'ল যে আপুনি যে ক'লে ডাঙৰ ডাঙৰ ভকত বুলি, যে ডাঙৰ ডাঙৰ ভকত বুলিনো বেমাৰ মানে লেবেলটো ক'ত লগাইছো আছে? তেওঁক সুধিলোঁ আপুনি ক'ত চিনি পালে এজন ডাঙৰ ভকত বুলি? তেতিয়া তেওঁ কৈছে নহয়, তেওঁ কোনোবা আঞ্চলিকৰ সভাপতি, কোনোবা প্ৰাথমিকৰ সভাপতি বা সম্পাদক, অৰ্থাৎ বিষয়ববীয়া বুলি কৈছে। আমি কৈছোঁ যে বিষয়ববীয়া হ'লেই তেওঁ ভকত নহ'বও পাৰে। আমি তেওঁক প্ৰকাশ কৰিছোঁ যে বিষয়ববীয়া হ'ল বুলিয়েই তেওঁ যে ডাঙৰ ভকত এইটোতো লিখা নাই। হয়, তেওঁ কোনোবা এখন আঞ্চলিকৰ দায়িত্বত আছে, এইটো হয়। তেওঁ কাৰণ বিষয়বস্তুত তেওঁ পাৰদৰ্শিতা আছে, তেওঁ বাক্যটোতা আছে, তেওঁৰ দেহত সেই গুণটো আছে। সম্পাদক হিচাপে বা সভাপতি হিচাপে দায়িত্বভাৰ ল'ব পৰা সেই গুণটো তেওঁৰ দেহত আছে। সেইকাৰণে সমাজে তেওঁক দায়িত্ব দিছে। এতেকে বুলি তেওঁ ডাঙৰ ভকত হ'ব এইটোতো ক'তো লিখা নাই। সভাপতি হিচাপে নামটো আছে তেওঁ, কিন্তু ডাঙৰ ভকত বুলিতো নামটো নাই। গতিকে আপুনি কিয় ক'লে ডাঙৰ ভকতে আপোনাৰ ওচৰত চোৱা চিটোৱা কৰিছে বুলি? এইটোতো আপোনাৰ যুক্তি নাই ডাঙৰ ভকত বুলি ক'বলৈ। হয় বাৰু, ঠিক আছে, ডাঙৰ ভকতেই, কিন্তু তেওঁ এইটো কথা হয়তো নাজানিবও পাৰে যে তেওঁ যিটো ছাতিৰ তলত সোমাই আছে সেই ছাতিটোৱে তেওঁক পানী ৰাখিব বুলি, বা ৰ'দে বৰষুণে যে তেওঁক ৰাখি থাকিব পাৰিব, এই বিশ্বাসটো তেওঁ নাথাকিবও পাৰে। এতেকে বুলি তেওঁৰ কাৰণেই যে গোটেই আপুনি সমাজ ব্যৱস্থাটোক ভুল বুলি ক'ব, এইটোতো কোনো কথা নাই। আমাৰ কোনোবা এজন ভকতে আমিয়ে যেনিবা কিবা এটা ভুল কথা কৈ গ'লোঁ, এতেকে বুলি গোটেই সমাজ ব্যৱস্থাটোৰ ওপৰতো আমি দাগটো পেলাই দিব নোৱাৰোঁ। কাৰণ সমাজ ব্যৱস্থাইতো আমাক কোৱা নাই এই কথাটো তুমি ক'বা বুলি। ভাগৱতে যিটো কথা কৈছে এই কথাখিনি আমাৰ ক্ষুদ্ৰমান মগজুৰে যিখিনি বুজি পোৱা হৈছে আমি তাকহে প্ৰকাশ কৰা হৈছে। এতেকে বুলি যে আমি কৈ থকা কথাখিনি 100% সম্পূৰ্ণ শুদ্ধ এইটোতো কথা নহয়। কাৰণ গুণৰ ইচ্ছাই বুজে যাৰ জনমতি, যাৰ যি গুণৰ প্ৰাধান্যতা আছে তেওঁ সেই গুণৰ প্ৰাধান্যতা অনুসাৰে ভাগৱত পঢ়ি যাওঁতে কথাখিনি বুজি লয়, আৰু সেই বুজি লোৱা অনুসাৰে তেওঁ নিজৰ জীৱনটো পৰিচালনা কৰিব বিচাৰে, গৃহস্থী ধৰ্ম পৰিচালনা কৰিব বিচাৰে। গতিকে তাত সমস্তজন ভকতৰ এজনৰ লগত অন্যজনৰ জীৱন পৰিক্ৰমাটো নিমিলিবও পাৰে। এতেকে বুলি যে আমি গোটেই সমাজ ব্যৱস্থাটো ভুল এই কথাটো আমি ক'ব নোৱাৰোঁ আৰু ক'ব নালাগিব প্ৰকৃততে। কৃষ্ণ। এহি বুলি সন্ত উদ্ধৱ মহন্ত, আতি প্ৰেম অনুৰাগে, অনেক কাতৰ কৰিয়া কান্দন্ত, কৰিয়া কৃষ্ণৰ আগে। নয়নৰ নীৰ ধাৰায়ে বহৈ, শোকত আকুল ভাৱে, কতহু কাকতি কৰিয়া কান্দন্ত, ধৰিয়া কৃষ্ণৰ পাৱে। ইহেনৰ চৰণ দুখানি, তেজি জীৱকুল সতে, মাধৱ বান্ধৱ নৱধা সমৰি, নিয়োগ মুকল গতে, এহি বুলি পাৱে
পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাৱে দহু দিশে দুখে দেশন্ত আন্ধাৰ চেতন নাহিকে গাৱে এই ৰাম ভকতৰ দুখ দেখি ভগৱন্ত ভৈলন্ত নেত্ৰ জল অসন্তোষে কিছু চপৰাইলা নাথ সংকোচ মুখ কমল কৃষ্ণ পৰমাত্মা ভগৱন্তৰ বিদায় জীৱ আত্মা ভকতৰ বিলাপ গুৰুজন বস্তুৱে ইমান সুন্দৰভাৱে প্ৰকাশ কৰিছে যাক আমি আচলতে ভাষাৰে বুজাবই নোৱাৰি আৰু কথাখিনি সমস্ত জনা আপোনাসৱে বুজি পাইছে কিয়নো আপোনাসক সমস্ত জনা সৰ্বজানন্তা আমি আকৌ পুনৰ ইয়াক বেলেগকৈ ভাঙনি কৰি দিব লাগে বুলি ভবা নাই কৃষ্ণ এই ৰাম শুনা নৰলোক মহন্তৰ শোক দেখা দুখে কনকে নমত ধন জন যত জীয়ন যৌৱন জানা হবে অশাশ্বত পুত্ৰ পৰিবাৰ হবে সাৰ নাতে কটাতে কমায়া ক্ষণেকে থাকিয়া ক্ষণেকে অন্তৰৈ সম্যকে মেঘৰ ছায়া ৰাম কেতি ক্ষণে পৰৈ নৰতনুইটো জীয়ন জলৰ ৰেখা সততে চিন্তিও কৃষ্ণৰ চৰণ মৰণই ভূমে দেখা উদেবে তীৰ্থে যাক তাৰিতে নপাৰৈ পাতে কত বৈল তল হৰিনামে পাইলে তেখনে উদ্ধাৰৈ দেখা ভকতিৰ বল দুৰাচাৰো যেবে হৰিনামলৈ শিও শুদ্ধ হৈ ৰাতি কৃষ্ণক স্মৰণে সোঁৱয়তেখনে অন্ত্যজোতমাতি বিষয়ৰ দুখে বাধিবে নপাৰৈ ভকতি পাতে কহৰৈ আছো কৌতম ভকতৰ কথা সামান্য ভকতো ভকতিৰ দেখি আশ্চৰ্য মহিমা হৰি ভৈলো বিষ্ণু ভৈলা
মাধৱ ধৰ্মৰো ঈশ্বৰ নাম সুদৃঢ় বিশ্বাস কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। কৃষ্ণ সমস্ত জনকে পালো বাক বান্ধৱাই মাতি চৰণ পংকজত আমি পুনঃ